তুমি যে মোৰ শুকান বনক নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোৰে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু আজি এমাহত আমাৰ নলবাৰীবাসীয়ে ইয়াতে নলবাৰী চহৰৰ মাজমজিয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে এমহীয়া শ্ৰদ্ধাঞ্জলি আৰু এই ঠাইটুকুৰাতে মাননীয় আমাৰ ইয়াৰে স্থানীয় বিধায়ক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আমাৰ ইয়াৰে উপায়ুক্ত আমাৰ নলবাৰী জিলাৰ যি DC তেওঁলোকৰ একান্ত উদ্যোগত ইয়াতে এখন উদ্যান এখন হ'ব আৰু উদ্যানখনৰ নামো ঘোষণা কৰিছে মায়াবিনী বুলি হ'ব কাৰণ মায়াবিনী ৰাতিৰ বুকুত জুবিনৰ যিটো জনপ্ৰিয় গীত ইতিমধ্যে আটাই এইটো গীত তেওঁৰ গোটেই মৃত্যু পৰৱৰ্তী সময়ত সদায় এইটো গীতৰ চৰ্চা হৈছে গাইছে মানুহে চকুপানী চকুত লৈও গাই আছে গীতটো গতিকে এই স্থানতেই এখন তেনেকুৱা আৰ্বান ফৰেষ্ট নগৰীয়া এখন বন উদ্যান হ'ব তাত জুবিনৰ প্ৰতিকৃতি আবক্ষ মূৰ্তি এটাও ইয়াতে স্থাপন কৰা হ'ব গতিকে এইটো এটা স্থায়ী কাৰবাৰ হ'ব আৰু তেনেকৈ আমি হয়তো জুবিনক মনত ৰাখিব পাৰিম আৰু নলবাৰীবাসীৰ হৈ যি প্ৰতিনিধি আমাৰ বিধায়ক ডাঙৰীয়া আৰু DC আমাৰ উপায়ুক্ত ডাঙৰীয়াই ইয়াত সুন্দৰকৈ এই কথাটো কৰিছে যাতে গোটেই আমাৰ পিছৰ প্ৰজন্ময়ো ইয়াত এই উদ্যানখন চাই জুবিনক মনত কৰিব পাৰে জুবিননো কোন আছিল 19 তাৰিখে একজেক্টলি কি হৈছিলে সেই কথাটো আমি এতিয়ালৈকে জানিব পৰা নাই বাকীখিনিতো হৈয়ে থাকিব গতিকে চৰকাৰে 3 মাহ সময় লৈছে SITয়ে আমি আজি 1 মাহ হৈ গ'ল গতিকে ইয়াতকৈ আৰু যদি সোনকালে কৰিব পাৰি 45 ডেজ 50 ডেজৰ ভিতৰত যদি কৰিব পাৰে সেইটোকে আমি আশা কৰিছোঁ আৰু তেওঁলোকে এটা কাম কৰা প্ৰক্ৰিয়া থাকে সেইটো আমি চবেই জানো তেওঁলোকে কামটো কৰকে বাৰু যদি সোনকালে পাৰে আমি সেইটো যিহেতু আমি চবেই জানিবৰ কাৰণে বিচাৰিছোঁ 19 তাৰিখে কি হৈছিলে আমি শিল্পী সমাজে CIDত FIR দিছোঁ মই নিজে গৈছিলোঁ হিমন্ত দাস আছিলে যতীন বৰা ৰবি শৰ্মা আমি নিজে গৈ 26 তাৰিখে CID কাৰ্যালয়ত আমি SITৰ ওচৰত আমি আমাৰ এজাহাৰ এখন দি থৈ আহিছিলোঁ আৰু সেইদিনা আমি ষ্টেটমেণ্টটো দি থৈ আহিছিলোঁ সেইটো আপোনাৰ 26 তাৰিখৰে কথা আমি দিছোঁ সেইখন আৰু আমাৰ গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন এটা আছে তাতে আমি মই জেনেৰেল ছেক্ৰেটাৰী দিগন্ত দাস তাত আছে ট্ৰেজাৰাৰ আমি তাৰ পৰাও এখন মুখ্যমন্ত্ৰীলৈ এখন আমি মেমৰেণ্ডাম দিছোঁ এই কথাটোৰ কাৰণে মানে সঠিক তদন্তৰ কাৰণে গতিকে আমি এইখিনি কৰিছোঁ